নমস্কাৰ প্ৰতিদিন খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে লৈ আহিছো কেইবাটাও ভাল খবৰ কাৰণ ৰাজ্যৰ মহিলাসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব বহাগ বিহুৰ বিশেষ উপহাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিগৰাকী মহিলাৰ বাবে এই বৃহৎ ঘোষণা কৰিছে ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিনতে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে কি কৰিব লাগিব আপুনি জানি লওক সবিস্তাৰে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ আহি গ'ল নতুন বৰ্ষৰ প্ৰথম দিনটোতে অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে এয়া ভাল খবৰ আপুনিও যদি অৰুণোদয় হিতাধিকাৰী তেনেহ'লে আপোনাৰ বাবে এয়া ভাল খবৰ ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই পৰিব ৮,০০০ টকা নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মহিলাসকলৰ বাবে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ বিশেষ উপহাৰ এই মাহৰ 20 তাৰিখে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই পৰিব পোনে পোনে জমা হ'ব এই ধন আমি পুনৰ জনাইছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আজি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যৰ জনসাধাৰণৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি যুৱ সমাজলৈকে আৰু নিবনুৱাৰ পৰা আৰম্ভ কৰি উদ্যোগীকৰণৰ লগত জড়িত প্ৰতিগৰাকী লোকৰ বাবে মুঠতে আজি দিনটোতেই ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু এই ঘোষণাৰ মাজতে আছে ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে উল্লেখ কৰি কৈছে যে অৰুণোদয় হিতাধিকাৰীসকলক লৈ অৰুণোদয় হিতাধিকাৰীসকলে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰি আহিছিল 1250 টকাকৈ কিন্তু এইবাৰ জানুৱাৰী মাহত যি আচলতে 10 তাৰিখে তেওঁলোকে যি ধন পাব লগা আছে 1250 টকা সেই ধন তেওঁলোকে জানুৱাৰী মাহত লাভ নকৰে অৰ্থাৎ অহা 10 তাৰিখে আপোনালোকে অৰুণোদয় ধন লাভ নকৰে কিন্তু জানুৱাৰী মাহৰ পূৰ্বে 1250 টকাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত আপোনালোকে একেলগে লাভ কৰিব ৮,০০০ টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কথা ইতিমধ্যে ঘোষণা কৰিছে আজি দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি কৈছে যে ৮,০০০ টকা ৰাজ্যৰ মহিলাসকলক একেলগে প্ৰদান কৰা হ'ব আৰু এই ধন তেওঁলোকে লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত পূৰ্বতে যিদৰে আচলতে প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰি আহিছিল 1250 টকা সেইদৰে নিৰ্দিষ্ট এটা সময়ত ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে তেওঁলোকে মোবাইলত মেছেজ পাব আৰু তেওঁলোকে লাভ কৰিব ৮,০০০ টকা মন্তব্য আছে শুনি লওক আৰু মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক জনাওক আপোনালোকে সমৰ্থন আৰু লাইক কৰি কমেণ্টত জনাওক যে এয়া ভাল হৈছে নে বেয়া হৈছে মতামত জনাওক ইয়েছ অৰ নো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব